那个Sukapha Duban Tochu Toban Rara Suicide Rara Suicide can Din Ban Kenda Din Poti Bandi Ban Poti can be king up there. আমি পতাকা আমার এখন বাজারে 50 বিঘাকেও যদি মাটি এৰি দিয়ে তেনেহলে আজি অসম দিৱস আৰু অসম দিৱসৰ উপলক্ষে ইতিমধ্যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সোণাৰী ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত তেওঁলোকে কেন্দ্ৰীয়ভাৱে অসম দিৱস আয়োজন কৰিছে আৰু মই সামগ্ৰী দৃশ্য দেখুৱাইছোঁ আৰু তেওঁলোকে পুৱাৰ কাৰ্যসূচী অনুসৰি ইতিমধ্যে পতাকা উত্তোলন হৈ গৈছে আৰু শ্বহীদ তপন ইতিমধ্যে আৰম্ভ হোৱা দৃষ্টিগোচৰ হৈছে আৰু মই পোনে পোনে যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমা ডাঙৰীয়া ওচৰলৈ গৈছোঁ। সভাপতিয়ে আপোনাৰ চুকাফা দিৱসৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বৰ অসমৰ স্ৰষ্টা চাউলুং চুকাফাক আপোনালোকে প্ৰতিটো বছৰে সুঁৱৰি বিগত বছৰসমূহৰ দৰে এই বছৰো আপোনালোকে আয়োজন কৰিছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত কি কাৰ্যসূচী ৰাখিছে আৰু কি আহ্বান জনাব? চুকাফা দিৱস অনুষ্ঠিত কৰোঁ। আমাৰ এটাই উদ্দেশ্য, একমাত্ৰ যিহেতু চুকাফাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈয়ে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আগবাঢ়িব খোজোঁ। কাৰণ চুকাফা যেতিয়া এই মুলুকত ভৰি থৈছিল তেতিয়া এই ৰাজ্যখন তেওঁ প্ৰতিষ্ঠা কৰিছিল। ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাসমূহক তেওঁ একত্ৰিত কৰিছিল। তেওঁ ইচ্ছা প্ৰকাশ কৰা হ'লে চুকাফাই তেখেতে লগত লৈ অহা নিজৰ ভাষা নিজৰ সংস্কৃতি জাপি দিব পাৰিলেহেঁতেন, কিন্তু সেইটো কৰা নাছিল। বৰঞ্চ ইয়াতে থকা ভাষা সংস্কৃতি পৰম্পৰা ঐতিহ্যক একত্ৰিত কৰি আগবাঢ়ি গৈছিল আৰু তেতিয়া এই জাতি গঠন প্ৰক্ৰিয়াটো ত্বৰান্বিত হৈছিল। আৰু আজিও আমি প্ৰত্যেকেই এই মুলুকত বসবাস কৰা যিমানবিলাক জনগোষ্ঠীয় মানুহ আছে, যিমান জনজাতীয় মানুহ আছে, তেওঁলোকৰ কৃষ্টি সংস্কৃতি ঐতিহ্য তেওঁলোকৰ ভাষা শক্তিশালী আৰু সমৃদ্ধিশালী হোৱাটো বিচাৰোঁ। আৰু তেওঁলোক শক্তিশালী আৰু সমৃদ্ধিশালী হৈ থাকিলেই বা তেওঁলোক সুৰক্ষিত হৈ থাকিলেই আমি জাতিটো সুৰক্ষিত। সেই যি আদৰ্শ এই চুকাফাৰ আদৰ্শ, গতিকে সেই আদৰ্শৰে আমি আগবাঢ়িব খোজোঁ। কিন্তু চুকাফা দিৱস বা অসম দিৱস যিমান আচলতে জাক জমকতাৰে অসমত উদযাপন হ'ব লাগিছিল তেনেধৰণে উদযাপন হোৱা দেখা নাই। চৰকাৰেও কেতিয়াবা অডিটিয়াম এটাৰ ভিতৰতে অনুষ্ঠিত কৰিছে, তাতেই তেওঁলোকৰ দায়িত্ব শেষ বুলি ভাবিছোঁ। কিন্তু যিহেতু অসম দিৱস আমাৰ ৰাজ্যখনৰ দিৱস, গতিকে মই ভাবোঁ যে স্বাধীনতা দিৱস আমি যেনেধৰণে পালন কৰোঁ, গণতন্ত্ৰ দিৱস আমি যেনেধৰণে পালন কৰোঁ, তেনেধৰণে আমি সকলোৱে এই অসম দিৱসটো পালন কৰিব লাগে। যেনেধৰণে স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত জাতীয় পতাকা উত্তোলন কৰি তাৰ পৰা প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰে, ঠিক তেনেধৰণে সেইদিনা আমি সকলো মানুহে জাতীয় প্ৰতীকী এখন জাতীয় পতাকা লৈ কোনোবাই নিজৰ চাৰিচকীয়া বাহনত, কোনোবাই নিজৰ মটৰ চাইকেলত, কোনোবাই চাইকেলত লৈ পেলাই আমি বিভিন্ন ধৰণৰ শোভাযাত্ৰা বা বিভিন্ন ধৰণে সেইদিনা আমি উদযাপন কৰোঁ। অনুৰূপ ধৰণে আমাৰ স্বাভিমান গামোচাখনৰ এখন সৰু প্ৰতীকী গামোচা বনাই সকলো মানুহে সেই তেনেধৰণে উদযাপন কৰিবৰ কাৰণে এটা পৰিৱেশ গঢ়ি তুলিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ঠিক তেনেধৰণে স্বাধীনতা দিৱসৰ দিনা সম্বোধন কৰে, এই যি অসম দিৱসৰ দিনাও আমাৰ মুখ্যমন্ত্ৰীয়ে, মই ভাবোঁ যে খানাপাৰা খেলপথাৰৰ পৰাই এই সমগ্ৰ অসমবাসী ৰাইজক সম্বোধন কৰিব লাগে। সেইটো হ'ল এই দিৱসটিৰ সম্পৰ্কত ক'ব লগা কথা। তাৰ লগে লগে এইখিনি কথা আমি বাৰম্বাৰ কৈয়ে আহিছোঁ। চুকাফা মৈদাম ক্ষেত্ৰ এতিয়ালৈকে তেওঁলোকে আমাক এটা পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি দিয়াৰ ব্যৱস্থা কৰা নাই, সেইখিনি চৰকাৰে কৰি দিব লাগে। চৰকাৰে চুকাফা বিশ্ববিদ্যালয়, আমি প্ৰত্যেকবাৰ চুকাফা দিৱসত এই কথাটো যিমান ইয়ালৈ চৰকাৰৰ প্ৰতিনিধি আহে তেওঁলোককো দাবী জনাওঁ যে চুকাফা বিশ্ববিদ্যালয় স্থাপন কৰিব লাগে। কেবিনেটে অনুমোদন জনাইছে, তাক আমি আদৰণি জনাইছোঁ। এতিয়া মাটিৰ অভাৱ হৈছে, মাটি নাই চুকাফা বিশ্ববিদ্যালয়খন স্থাপন কৰিবৰ কাৰণে। কাৰণ এই চাৰিওফালে, কাৰণ এই বিশ্ববিদ্যালয়খন নিশ্চিতভাৱে সোণাৰী নগৰ সমীপতে স্থাপন কৰিব লাগিব। এখন বিশ্বমানৰ বিশ্ববিদ্যালয়, বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰিবলৈ আহিব, গৱেষণা কৰিবলৈ আহিব। নিশ্চিতভাৱে তেওঁলোকৰ সা সুবিধাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি এই নগৰখনৰ দাঁতি কাষতে হ'ব লাগিব বিশ্ববিদ্যালয়খন। কিন্তু মাটিৰ অভাৱ যিহেতু
সেইকাৰণে আমি আহ্বান জনাইছোঁ যে এই নগৰখনৰ আশে পাশে যিবোৰ চাহ বাগিচা আছে তেওঁলোকে বহুত চৰকাৰী মাটি দখল কৰি আছে গতিকে তেওঁলোকক মাটি আনিব লাগে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক 50 বিঘাকৈ মাটি এৰি দিবলৈ ক'ব লাগে 10খন বাগানেও যদি 50 বিঘাকৈ মাটি এৰি দিয়ে তেনেহ'লে 500 বিঘা মাটি আমি পাম গতিকে 500 বিঘা মাটি কম মাটিত মই ভাবোঁ বিশ্ববিদ্যালয়খন স্থাপন কৰা উচিত নহয় কাৰণ ভৱিষ্যতৰ দিনত বাঢ়ি যাবলৈ হ'লে আমাৰ প্ৰথমতে যিটো কেম্পাছ সেইটো আমি ঠিক কৰি ল'ব লাগিব আৰু যদি চৰকাৰী মাটি দখলো কৰি থকা নাই তেনেহ'লে কোম্পানীবিলাকেতো লগত লৈ অহা নাছিলে এই মাটিবিলাক কোম্পানীবিলাকে এখন চুকাফা ৰাজ্য আছিলে এই ৰাজ্য পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বিভিন্ন ধৰণে আহি এই মাটিবিলাক লিজত ল'লে গতিকে আমাৰ চুকাফাৰ ভূমিতে যদি চুকাফা বিশ্ববিদ্যালয়খন স্থাপন কৰিবৰ কাৰণে ভূমিৰ অভাৱ হয় এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা হ'ব গতিকে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু চৰকাৰে অনতি বিলম্বে আমাৰ যেহেতু আমাৰ ইয়াত 49খন বাগান আছে কিন্তু কিছু বাগান আঁতৰত আছে কিন্তু সোণাৰীৰ আশে পাশে 8-10খন বাগান আছে গতিকে আটাইবিলাক বাগানৰ মালিকক মাটি আনি তেওঁলোকক 50 বিঘাকৈ কমেও মাটি এৰি দিলে 10খনে এৰি দিলেতো আমাৰ 500 বিঘা হৈ গ'ল যদি 60খনে এৰি দিয়ে তেনেহ'লে আমাৰ 3000 বিঘা হৈ গ'ল গতিকে সেই ব্যৱস্থাটো গ্ৰহণ কৰিবৰ কাৰণে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আহ্বান জনাইছোঁ এয়া আছিলে যি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাই ডাঙৰীয়াৰ মন্তব্য আৰু পলাশ চাংমাই ডাঙৰীয়াই ইতিমধ্যে চুকাফা দিৱসৰ লগত সংগতি ৰাখি বা অসম দিৱসৰ লগত সংগতি ৰাখি ভালেকেইটা এটা গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে তেওঁ বিশেষকৈ এটা কথা কৈছে যে চুকাফা বিশ্ববিদ্যালয় স্থাপনৰ হেতুকে যদি মাটি কম হৈছে তেন্তে চৰাইদেউ মাটিত যিমানে চাহ বাগিচা স্থাপন কৰা কোম্পানীসমূহৰ পৰা মাটি তেওঁলোকে ল'বলৈ আহ্বান জনাইছে চৰকাৰক আহ্বান জনাইছে আৰু চুকাফা দিৱসৰ দিনটোত আচলতে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আচলতে বিশেষ কাৰ্যসূচী ল'বলৈ তেওঁ আহ্বান জনাইছে আৰু এয়া হৈছে চুকাফা দিৱস মই সোণাৰী পৰিৱেশ দেখাইছোঁ এনেদৰে আচলতে চৰাইদেউ জিলাৰ সদৰ সোণাৰী নগৰৰ যি ভৱগতি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এনেদৰে তেওঁলোকে চুকাফা দিৱসৰ কাৰ্যসূচী আয়োজন কৰিছে আৰু আজি অন্তিম দুদিনত ইতিমধ্যে পুৱা পতাকা উত্তোলন কাৰ্যসূচী হৈ গৈছে শ্বহীদ তৰ্পণ হৈ গৈছে আৰু এতিয়া সতীৰ্থ স্মৰণ হৈ আছে আৰু খন্তেক সময় পাছতে মুকলি সভা অনুষ্ঠিত কৰা হ'ব মুকলি সভাতে আচলতে ৰাজ্যৰ যি বিশিষ্ট সাংবাদিক খাইদ হুছেইনক চাউলুং চুকাফা বঁটা প্ৰদান কৰা হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ